500 में केना 400 में बेचा क টাকা লাভ বলো ওই দিকে বলো ক টাকা লাভ প্রশ্নটা কি হলো 500 में केना 400 में बेचा তাই তো হ্যাঁ ক টাকা লাভ की करे लाभ होगा 500 में केना 400 में बेचा তাহলে 100 लॉस होगा तो नहीं पड़ेगा हैं বলবো हैं, पान हैं। 100 में केना 500 মানে 500 মানে 100 पान पान পান খাবার দেখা 100 তো মানে 100 কেনা 400 বেচা মানে 400 টাকা বেচা মানে ক টাকা লাভ হয় 300 টাকা ঠিক 500 में केना 400 में बेचा 500 টাকা কিনে 400 টাকায় বেচলো ও ওই 100 হলো তাই তো এটা কি এরকম প্রশ্ন হলো ও তো পান মানে বলেইছে ও। আগেই বলেছে পান পান গাছের শো মানে 100 ও